গুৱাহাটী প্ৰেছ ক্লাবত 5গৰাকী পাঞ্জা খেলুৱৈক সম্বৰ্ধনা। ইভলিউশ্যন দ্য পাৱাৰ জিমৰ প্ৰচেষ্টা। এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ সাজু খেলুৱৈ। যোৱা 6 পৰা 8 জুনলৈ দুলিয়াজানত অনুষ্ঠিত চতুৰ্থ সৰ্বভাৰতীয় পাঞ্জা চেম্পিয়নশ্বিপত ইভলিউশ্যন দ্য পাৱাৰ জিমত প্ৰশিক্ষণপ্ৰাপ্ত 5গৰাকী খেলুৱৈয়ে লাভ কৰিলে পদক। ক্ৰীড়াংগনত দুৰ্দান্ত প্ৰদৰ্শনেৰে ইভলিউশ্যন দ্য পাৱাৰ জিমৰ 3গৰাকী খেলুৱৈয়ে চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ খিতাপ দখল কৰাৰ উপৰি 2গৰাকী খেলুৱৈয়ে নিজ নিজ শাখাত জয় কৰিলে স্বৰ্ণ। মাষ্টাৰ শাখাত চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে নিশা দাসে। সেইদৰে ছিনিয়ৰ ওমেন শাখাত নীলোফাৰ আহমেদে চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ মুকুট পিন্ধাৰ সমান্তৰালভাৱে 18 অনূৰ্ধ্ব শাখাত চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ সন্মানেৰে উজলিল দিশিতা হাজৰিকা। তদুপৰি 18 অনূৰ্ধ্ব জুনিয়ৰ বয়জত সোণ জিনিলে হৰ্ষবৰ্ধন গগৈয়ে। আনহাতে গ্ৰেণ্ড মাষ্টাৰ ওমেনত সোণ বুটলিলে কস্তুৰী শৰ্মাই। তেওঁলোকৰ এই সাফল্যৰ আঁৰত আছে দেৱজিৎ শৰ্মাৰ প্ৰশিক্ষণ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সভাত 5গৰাকী পাঞ্জা খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰিলে ইভলিউশ্যন দ্য পাৱাৰ জিমৰ কৰ্তৃপক্ষৰ লগতে শুভাকাংক্ষীয়ে। লগতে সমাগত এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবেও নিৰ্বাচিত খেলুৱৈসকলক জনালে শুভেচ্ছা। যোৱা জুন মাহৰ 6, 7, 8 তাৰিখে দুলিয়াজানত চতুৰ্থতম সৰ্বভাৰতীয় পৰ্যায়ৰ আৰ্ম ৰেচলিং কম্পিটিশ্যনখন অনুষ্ঠিত হৈছিলে। তাত আমাৰ ইভলিউশ্যন দ্য পাৱাৰ জিমৰ 5গৰাকীকৈ খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তাৰে 3গৰাকী খেলুৱৈয়ে চেম্পিয়ন অৱ দি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। নিশা দাস তেখেতে মাষ্টাৰ্ছ কেটেগৰীত চেম্পিয়ন অৱ দি চেম্পিয়নছ, ছিনিয়ৰ ওমেন কেটেগৰীত নীলোফাৰ আহমেদ চেম্পিয়ন অৱ দি চেম্পিয়নছ আৰু দেশিতা হাজৰিকা আণ্ডাৰ 18 কেটেগৰীত চেম্পিয়ন অৱ দি চেম্পিয়নৰ খিতাপ দখল কৰিছিলে। লগতে হৰ্ষবৰ্ধন গগৈ তেখেতে আণ্ডাৰ 18 জুনিয়ৰ বয়জত গ'ল্ড মেডেল আৰু কস্তুৰী শৰ্মা গ্ৰেণ্ড মাষ্টাৰ ওমেনত তেখেতে চেম্পিয়ন অৱ দি চেম্পিয়নৰ ফাইনেলত পৰাস্ত হৈছিলে। তথাপিতো তেখেতে স্বৰ্ণ পদক অৰ্জন কৰিছিলে নিজৰ কেটেগৰীত। গতিকে এই খেলুৱৈসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেই আজি আমি গুৱাহাটী প্ৰেছ ক্লাবত সেই খেলুৱৈসকলক নিমন্ত্ৰণ কৰি আমি আৰ্ম ৰেচলিং এছ'চিয়েশ্যনৰ সমূহ বিষয়ববীয়া আৰু আমাৰ ইভলিউশ্যন জিমৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ, যাতে তেখেতসকলে যিহেতু কোৱালিফাই কৰিছে এছিয়ান চেম্পিয়নশ্বিপ জুলাই 25ৰ পৰা বেংগালুৰুত ষ্টাৰ্ট হ'ব আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপখন গ্ৰীচত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। গতিকে আমি তেখেতসকলক আমি সকলোৱে মিলি এটা আশীৰ্বাদ দিলোঁ, লগতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, যাতে তেখেতসকলে এইবাৰ ইণ্ডিয়াৰ লগতে আমাৰ গোটেই অসমবাসী ৰাইজলৈ এটা মেডেল আজুৰি আনিব পাৰে এছিয়ান চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পৰা। আমি তাৰপিছত তেখেতসকলক আৰু এটা সম্বৰ্ধনা জনাম। আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যোৱাৰ ক্ষেত্ৰত আৰ্থিক সাহায্যৰ প্ৰয়োজন হ'ব এই 5গৰাকী খেলুৱৈক। এই ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনালে প্ৰশিক্ষক দেৱজিৎ শৰ্মাই। চৰকাৰক এটা আহ্বান জনাইছোঁ, যাতে উঠি অহা খেলুৱৈসকলক তেখেতসকলে অকণমান সহায় সহযোগিতা আগবঢ়ায়। কাৰণ এখন এছিয়ান চেম্পিয়নশ্বিপ জইনিঙৰ ক্ষেত্ৰত বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ এখনত জইনিঙৰ ক্ষেত্ৰত বা ট্ৰেভেলিঙৰ ক্ষেত্ৰত বহুত কষ্টিঙৰ কথা আহি পৰে বা ফুড বা তেনেকুৱা ধৰণৰ বহুতখিনি কথা আহি পৰে। গতিকে তেখেতসকলক যাতে এটা আৰ্থিক সকাহ আগবঢ়ায় অসম চৰকাৰৰ ফালৰ পৰা। সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হৈ পৰিল 5গৰাকী পাঞ্জা খেলুৱৈ। এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ যোৱাৰ পূৰ্বে অসম তথা ভাৰতবাসীৰ পৰা আশীৰ্বাদ বিচাৰিলে নীলোফাৰ আহমেদে। যিহেতু এইটো অল ইণ্ডিয়া চেম্পিয়নশ্বিপ আছিলে, অভিয়াছলি বহুত টাফ আছিলে, কিন্তু চাগে আমাক এইবাৰ বহুত বেছিয়ে ভাল ট্ৰেইন কৰিছিলে ছাৰে। চ' কম্পেৰেটিভলি আমাৰ এইবাৰ ইজিয়াৰ হৈ গৈছিলে আমাৰ কেটেগৰী মেটচকেইটা। হাউএভাৰ বহুত ষ্ট্ৰং মেটচ আছিলে। এতিয়া আমি ডিছকাছ কৰি আছোঁ কেনেকুৱাকৈ এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে ৰেডি হ'ব লাগে। আমি একেলগে চবেই বহিম, ডিছকাছ কৰিম কি কেনেকুৱা কৰিলে আমি এইবাৰ লাষ্ট টাইম মোৰ ব্ৰঞ্জ মেডেল আছিলে এছিয়ান চেম্পিয়নশ্বিপত। এইবাৰ আশা কৰিছোঁ কি আমি গ'ল্ড আনিব পাৰোঁ ইণ্ডিয়াৰ কাৰণে। চ' আমি ডিছকাছ কৰিম একেলগে, আমি মিটিং কৰিম কেনেকুৱা কৰিলে কি আমাৰ বস্তুটো আমি ছাকচেছফুলি। ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ কৰে আৰু এইবাৰ ব্ৰঞ্জ নহয় আমি গ'ল্ড আনিব পাৰোঁ। উল্লেখ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল নিবনুৱা পৰিষদৰ সভাপতি স্বজন ভূঞাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ পাঞ্জা খেলুৱৈ। খেলুৱৈসকলক পাঞ্জা খেলৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰাৰ বাবে প্ৰশিক্ষক দেৱজিৎ শৰ্মাক কৃতজ্ঞতা জনালে নিবনুৱা পৰিষদৰ সভাপতি স্বজন ভূঞাই। লগতে ব্যক্তিগতভাৱেও খেলুৱৈসকলক খেলাৰ ক্ষেত্ৰত সহায় কৰাৰ দিলে আশ্বাস। আজিৰ যিটো অনুভৱ আপোনালোকে দেখা পালে,
আপোনালোকৰ প্ৰথমতে আপোনালোকক অভিনন্দন জনাইছোঁ। এইকাৰণে আজি যিটো অনুষ্ঠান পাই আছে ৰাষ্ট্ৰীয় পাঞ্জাৱ প্ৰতিযোগিতাত আমাৰ দেৱজিৎ শৰ্মাৰ উদ্যোগত তেখেতৰ তত্ত্বাৱধানত যিখিনি তেখেতে আয়োজন কৰিছে, গতিকে এইটো আমাৰ এটা স্বাভিমান, আমাৰ অসমৰ স্বাভিমান এটা সোমাই আছে। দেখাত বস্তুটো সৰু, কিন্তু সৰু হৈ থকা নাই। যিহেতু পাঞ্জা খেলাৰ আমাৰ অসমৰ খেলুৱৈসকলে যিহেতু বাহিৰলৈ গৈ আছে আৰু যাব, আৰু ইতিমধ্যে কেইবাটাও খেলা খেলি আহিছে। গতিকে আজিৰ প্ৰেছ ক্লাবৰ উদ্দেশ্য এইটোৱেই হ'ল যে তেওঁলোকক আমি বাহিৰত খেলাৰ 2-3টা ডেট আপোনালোকক ক'লে, তাৰ কাৰণে আমি অভিনন্দন জনালোঁ। 2 নম্বৰ হ'ল তেওঁলোকে যে খেলি আছে, তেওঁলোকৰ যিটো প্ৰেৰণা, উৎসাহ আৰু উদ্দীপনা, আৰু তাৰ লগত যিটো আমি আশাবাদী, গতিকে সেইটো উদ্দেশ্য এটা জড়িত হৈ আছে। নিশ্চয় মই খেলুৱৈসকলৰ কাৰণে মই ব্যক্তিগত হিচাপে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মই সমাজ বন্ধু, পাঞ্জাৱাৰী নিবাসী সমাজ বন্ধু, সমাজৰত্ন তথা দীনবন্ধু মই উপাধি। গতিকে মোৰ ভাল লাগিছে যে খেলুৱৈসকলৰ কাৰণে কি এটা মানে পদক্ষেপ লোৱা যায়, তাৰ কাৰণে আজি আমি এটা সুদৃঢ় এটা সিদ্ধান্ত ল'ম বুলি আশা ৰাখিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা, অসমৰ পাঞ্জা খেলুৱৈৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। এছিয়ান আৰু ৱৰ্ল্ড পাঞ্জা চেম্পিয়নশ্বিপত পদক জয়েৰে ভাৰতক কৰক গৌৰৱৰ ভাগিদাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA।